হেল্ল' এভৰিৱান, গুড আফটাৰনুন টু অল অফ ইউ। ইতিমধ্যে আমি স্মৃতি আৰু বিস্মৃতি নামৰ অধ্যায়টো পঢ়ি আছোঁ, অৰ্থাৎ মেমৰি এণ্ড ফৰগেটিং। আৰু সেই চেপ্টাৰৰ আমি প্ৰথমটো টপিক মেমৰিৰ বিষয়ে পঢ়ি আছোঁ। ইতিমধ্যে আমি মেমৰিৰ অৰ্থাৎ স্মৃতি কি, স্মৃতিৰ সংজ্ঞা সম্পৰ্কে কোনে কি মন্তব্য আগবঢ়াইছে, তাৰপিছত স্মৃতিৰ ধাৰণা সম্পৰ্কে অলৰেডি আমি গম পাইছোঁ। তো আজি আমি পঢ়িম স্মৃতিৰ বৈশিষ্ট্য অৰ্থাৎ মেমৰি। আমি চবেই জানো স্মৃতি কি। স্মৃতি চিম্পুল ভাষাত আমি যদি ক'ব যাওঁ, অতীতৰ অভিজ্ঞতা বৰ্তমানত হুবহু পুনৰস্মৰণ কৰা কাৰ্য হৈছে কি স্মৃতি। তাৰমানে অতীতত আমি যি শিকিছিলোঁ তাৰে কোনো ধৰণৰ ভুল ত্ৰুটি নোহোৱাকৈ যেনেকৈ শিকিছিলোঁ ঠিক তেনেকৈ আজি মনত পেলাব পৰাটোৱে হৈছে কি স্মৃতি। এতিয়া সেই স্মৃতিৰ কিছুমান বৈশিষ্ট্য আছে, আমি বৈশিষ্ট্যটো চাম। ইয়াতে তোমালোকৰ ইমেজটো ইমান ভালকৈ অহা নাই, মই এতিয়াহে লক্ষ্য কৰিছোঁ। তো যিয়েই নহওক, তোমালোকে কাউন্সিলৰ কিতাপত ধুনীয়াকৈ দিয়াই আছে, তাতে চাই ল'বা। অলৰেডি বুজিও পায়, অলপমান চকুত হেৰি লাগে আৰু। যিয়েই নহওক, মই আগবাঢ়িছোঁ। প্ৰথমটো বৈশিষ্ট্য হৈছে কি ইন্দ্ৰিয়গ্ৰাহ্য অভিজ্ঞতাৰ প্ৰয়োজন। ডিয়াৰ ষ্টুডেণ্টছ, ইয়াৰ আগতে মই তোমালোকৰ লগত আলোচনা কৰিছিলোঁ অলৰেডি। আমি যদি যিকোনো এটা বিষয়ৰ অভিজ্ঞতা লাভ কৰিব বিচাৰোঁ, তেতিয়াহ'লে আমি প্ৰথমতে জ্ঞান বা অভিজ্ঞতা লাভ কৰিব লাগিব। আৰু এইটো তোমালোকে ভালকৈ গম পাইছা, স্মৃতিৰ যিকেইটা পৰ্যায় আছিলে সেই পৰ্যায় বা স্তৰকেইটা পঢ়ি থাকোঁতে তোমালোকে ভালকৈ গম পাইছা যে আমি যদি কোনো বিষয়ৰ জ্ঞান অভিজ্ঞতা লাভ কৰিব বিচাৰোঁ, তেতিয়াহ'লে প্ৰথমতে আমি কি কৰিব লাগিব, আমাৰ যে ইন্দ্ৰিয় আছে, অৰ্থাৎ চকু, নাক, কাণ, ছাল আৰু জিভা, 5টা ইন্দ্ৰিয়, এই 5টা ইন্দ্ৰিয় যোগেদি আমি জ্ঞান অভিজ্ঞতা লাভ কৰিব লাগিব। আৰু যদি আমাৰ এই 5টা ইন্দ্ৰিয় বন্ধ হৈ থাকে, তেতিয়াহ'লে আমি কেতিয়াও বাহ্যিক জগতৰ পৰা কোনো ধৰণৰ সংবেদন বা অভিজ্ঞতা লাভ কৰাটো সম্ভৱ নহয়। তো সেইকাৰণে কৈছে যে আমাৰ চবৰে কি আছে, 5টা ইন্দ্ৰিয় আছে। গতিকে আমি এই 5টা ইন্দ্ৰিয়ৰ যোগেদি আমি কি কৰোঁ, জ্ঞান অভিজ্ঞতা লাভ কৰোঁ। গতিকে স্মৃতিৰ প্ৰথমটো বৈশিষ্ট্য হৈছে যে এই ইন্দ্ৰিয়ৰ সহায়েৰে, ইন্দ্ৰিয় প্ৰয়োগৰ সহায়েৰে শিক্ষণ অথবা অভিজ্ঞতা আয়োজন লাভ কৰা হয়। আৰু যেতিয়া এই 5টা ইন্দ্ৰিয়ৰ যোগেদি অভিজ্ঞতা লাভ কৰা হয় বা আমি কৰোঁ, তেতিয়াহে সেই বিষয়টো আমাৰ স্মৃতি স্বৰূপে থাকি যায়। কাৰণ ইন্দ্ৰিয়ৰ অবিহনে আমি কোনো ধৰণৰ জ্ঞান অভিজ্ঞতা লাভ কৰিব নোৱাৰোঁ। আৰু যদিও আমি কিবা কাৰণত কিবা বিশেষ সৰু সুৰা কিবা জ্ঞান অভিজ্ঞতা লাভ কৰিছোঁ, সেইটো আমাৰ কেতিয়াও স্মৃতি হৈ নাথাকে। কাৰণ মানুহ কি হৈ যায়, পাহৰি যায়। আৰু সেইকাৰণে চাবা দেই, আমি কেতিয়াবা এনেকুৱা কিছুমান সপোন চাওঁ, সপোনত মানুহ কি হৈ থাকে, সেই সময়ত মানুহ যেতিয়া টোপনি, আমি বেছিকেলি সাধাৰণতে ক'ব গ'লে আমি ৰাতি বা টোপনিৰ সময়তহে সপোন চাওঁ, হয়নে নহয়? আৰু তুমি চোৱা, মানুহ যেতিয়া টোপনি যায়, তেতিয়া ক'ব গ'লে মানুহৰ 5টা ইন্দ্ৰিয় কি হৈ থাকে, অচেতন হৈ থাকে, সচেতন হৈ নাথাকে। আৰু সেইকাৰণে কেতিয়াবা আমি কিছুমান সপোন দেখা পাওঁ, কিন্তু আমি ক'ব নোৱাৰোঁ। কিয় ক'ব নোৱাৰোঁ? আমাৰ মনত নাথাকে। কাৰণ সেই সময়ত আমাৰ ইন্দ্ৰিয়গ্ৰাহ্য অৱস্থা কি নাথাকে, সচেতন হৈ নাথাকে। আকৌ কেতিয়াবা আমি এনেকুৱা কিছুমান সপোন দেখা পাওঁ, চিলমিলা টোপনিও হৈ আছে, বাহিৰত কোনোবাই কিবা কৈ আছে সেইটো শুনা পাই আছোঁ, ইফালে আমি সপোনো চাই আছোঁ। তাৰমানে কি, আমাৰ যিটো ইন্দ্ৰিয় কম বেছি পৰিমাণে কি হৈ আছে, সচেতন হৈ আছে। তো সেইকাৰণে কৈছে ইন্দ্ৰিয়গ্ৰাহ্য অভিজ্ঞতাৰ অবিহনে আমি কেতিয়াও জ্ঞান অভিজ্ঞতা লাভ কৰিব নোৱাৰোঁ। গতিকে স্মৃতিৰ প্ৰথমটো বৈশিষ্ট্য হৈছে ইন্দ্ৰিয়গ্ৰাহ্য অভিজ্ঞতাৰ প্ৰয়োজন। আমি ইন্দ্ৰিয়গ্ৰাহ্য অভিজ্ঞতা লাভ কৰিবই লাগিব, তেতিয়াহে কোনো এটা বিষয় আমি স্মৃতি হিচাপে সঞ্চিত কৰি ৰাখিব পাৰিম। নেক্সটটো হৈছে সংৰক্ষণ কাৰ্যৰ আৱশ্যকতা। ঠিক আছে, চোৱা, সংৰক্ষণ কাৰ্য, তুমি কিবা এটা বিষয় সম্পৰ্কে জ্ঞান বা অভিজ্ঞতা লাভ কৰিলা, তুমি জ্ঞান বা অভিজ্ঞতা লাভ কৰিলে সেইটো তোমাৰ মনত পাৰ্মানেণ্ট হৈ নাথাকে। কাৰণ তুমি আজি শিকিছা, কাইলৈ পাহৰি যাব পাৰা। তুমি বুজিছা ঠিকেই, আজি শিকিছা, কাইলৈ তুমি পাহৰি যাবা। গতিকে সেই পাহৰণিৰ গৰ্ভৰ পৰা আমি যদি আমাৰ সেই জ্ঞান অভিজ্ঞতাক মুক্ত কৰিব বিচাৰোঁ, তেতিয়াহ'লে আমি কি কৰিব লাগিব, সেই অভিজ্ঞতা মনত সংৰক্ষণ কৰি ৰাখিবই লাগিব। এক্সাম্পল স্বৰূপে, তুমি এডুকেশ্যনৰ প্ৰথম চেপ্টাৰত বহুতখিনি
ডাটা পাইছা কেনেকুৱা কোনটো আয়োগ কেতিয়া গঠন কৰা হৈছিলে কেতিয়া তাৰ প্ৰতিবেদন দাখিল কৰিছিলে হয়নে নহয় তুমি এনেকৈ পঢ়িছিলা পঢ়াৰ লগে লগে তুমি যেতিয়া পঢ়িছিলা তেতিয়া কিন্তু ধুনীয়াকৈ মনত আছিলে মাধ্যমিক শিক্ষা আয়োগ 1952 চনত গঠন কৰা হৈছিলে হয়নে নহয় আৰু ইয়াৰ প্ৰতিবেদন কেতিয়া দাখিল কৰা হৈছিলে 1953 চনত আজি তুমি চোৱা আজি মই যেনেকৈ যিকেইটা আয়োগ আছে সেইবিলাকৰ বিষয়ে আমি যেনেকৈ চন ধুনীয়াকৈ মই ক'ম তোমালোকৰ ক'বলৈ অলপমান কনফিউজ হ'ব কেনেকুৱা কাৰণ তোমালোকে ইমানখিনি সংৰক্ষণ কৰা নাই মইতো বহুত আগৰ পৰাই সংৰক্ষণ কৰিছোঁ হয়নে নহয় আৰু তুমি যেতিয়া কোনো এটা বিষয় চাবা পঢ়ি আছা পঢ়ি থাকোঁতে বহুত ইজি কিন্তু অলপ পিছতে পাহৰি গৈছা কাৰণ ইজি হ'লেও তুমি বুজি পাইছা হয়নে নহয় কিন্তু সেই বস্তুটো আমি কি কৰিব লাগিব মনত সংৰক্ষণ কৰি ৰাখিব লাগিব তো সেই কথাটো ইয়াতে কৈছে যে প্ৰত্যেক ব্যক্তিৰে মনৰ সংৰক্ষণ ক্ষমতা আছে মনত কোনো এটা বিষয়বস্তু আয়ত্ত কৰাৰ যিটো ক্ষমতা সেইটো আছে কিন্তু এই ক্ষমতা জন্মগত আৰু সকলোৰে একে নহয় গতিকে এই শক্তি প্ৰয়োগৰ দ্বাৰাই স্মৃতি লাভৰ বাবে বিভিন্ন অভিজ্ঞতাৰ চাপ মনত সঞ্চিত বা সংৰক্ষিত কৰি ৰখা হয় আৰু সেইকাৰণে এই সংৰক্ষণ শক্তিৰ দ্বাৰা আমি যিকোনো বিষয়ৰ জ্ঞান বা অভিজ্ঞতা মনত সঞ্চিত কৰি ৰাখিব পাৰোঁ সেইকাৰণে কৈছে দ্বিতীয়টো বৈশিষ্ট্য হৈছে সংৰক্ষণ কাৰ্যৰ আৱশ্যকতা কাৰণ আমি ইন্দ্ৰিয়গ্ৰাহ্য অভিজ্ঞতাৰ জৰিয়তে জ্ঞান অভিজ্ঞতা লাভ কৰাৰ পিছত সেই অভিজ্ঞতাটো আমি কি কৰিব লাগিব মনত সংৰক্ষণ কৰি ৰাখিব লাগিব তাৰপিছত দিছে পুনৰ স্মৰণ এতিয়া চোৱা এই সংৰক্ষিত জ্ঞান অভিজ্ঞতাখিনি আমি সময়মতে তাক কি কৰিব পাৰিব লাগিব পুনৰ স্মৰণ কৰিব লাগিব কাৰণ স্মৃতিক এক মনৰ কৰিবলগীয়া বৈশিষ্ট্য এই যে ইয়াক লাভৰ বাবে পুনৰ স্মৰণৰ বিশেষ প্ৰয়োজন কাৰণ তুমি কিবা এটা শিকিছা সেই বস্তুটো মনত সংৰক্ষণ কৰিছা আৰু সেইটো তুমি যদি কণ্টিনিউ কৰিব বিচৰা বা সেইটো যদি তুমি ভালদৰে সযতনে ৰাখিব বিচৰা তেতিয়াহ'লে আমি মাজে মাজে তাক কি কৰিব লাগিব পুনৰ স্মৰণ কৰিব লাগিব এইখিনিতে এইটো উল্লেখনীয় যে জীৱনৰ তিক্ত অথবা দুখদায়ক অভিজ্ঞতাসমূহ পাহৰি যোৱাত সহায় কৰে এতিয়া পুনৰ এইটো নহয় পুনৰ স্মৰণৰ কথা কৈছে যে পুনৰ স্মৰণে কি কৰিব লাগে যিকোনো এটা বিষয় তুমি শিকাৰ পিছত সংৰক্ষণ কৰাৰ পিছত তাক পুনৰ স্মৰণ কৰিব লাগে তুমি যদি কোনোদিনাই তাক মনত নকৰা তেতিয়াহ'লে তুমি সেইটো কি হৈ যাবা পাহৰি যাবা হয়নে নহয় তো আমি সেইটো কি কৰিব লাগে পুনৰ স্মৰণ কৰিব লাগে তাৰপিছত দিছে অচেতন মনৰ ভূমিকা এতিয়া চোৱা সেইদিনা আমি স্মৃতিৰ যিটো কনচেপ্ট পঢ়ি থাকোঁতে এটা বস্তু পাইছিলোঁ যে মানুহৰ মনৰ ভাগ তিনিটা আছে এটা হৈছে সচেতন অৱচেতন আৰু এটা হৈছে কি অচেতন আৰু আমাৰ বেছিকেলি মানুহৰ জীৱনত এই সচেতন আৰু অচেতন মনে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু সেইটো কোৱা হৈছে যে অতীত অভিজ্ঞতা পুনৰ উদ্দীপকৰ ক্ষেত্ৰত অচেতন মনত এক বিশেষ ভূমিকা পালন কৰা দেখা যায় হয় আমাৰ যিখিনি অতীত অভিজ্ঞতা সেইখিনি আমি যেতিয়া পুনৰ উদ্দীপক কৰোঁ বা পুনৰ মনত পেলাওঁ সেই ক্ষেত্ৰত আমাৰ অচেতন মনে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে কিয় পালন কৰে কাৰণ আমাৰ যিখিনি দুখদায়ক অভিজ্ঞতা তিক্ত অভিজ্ঞতা বা অতীত অভিজ্ঞতা সেইখিনি আমি ক'ত জমা কৰি ৰাখোঁ অচেতন মনত জমা কৰি ৰাখোঁ আৰু আমাৰ সচেতন মনত বৰ্তমান মই কি শিকি আছোঁ সুখজনক অভিজ্ঞতাবিলাক আমাৰ সচেতন মনত থাকি যায় কিন্তু দুখদায়ক তাৰপিছত অতীত অভিজ্ঞতা সেইবিলাক মানুহৰ অচেতন মনতহে থাকে আৰু সেইকাৰণে চাবা সেইবিলাক বিষয় বা কথা ইমান পটককৈ আমাৰ মনত থাকে কিবা প্ৰসংগত লাগিলে বা বহুত দিন পিছেহে আমাৰ মনত হয় কিয় মনত হয় কাৰণ সেইটো আমাৰ সচেতন মনত নাই অচেতন মনত হৈ আছে অচিনাকি হৈ আছে কিবা বস্তুৰ ৰেফাৰেঞ্চ অহাৰ পিছতহে সেইটো আমাৰ মনত পৰে হয়নে নহয় সেইকাৰণে কৈছে স্মৃতিৰ ক্ষেত্ৰত আমাৰ অচেতন মনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰায় কাৰণ তুমি যিখিনি বস্তু জমা কৰি সংৰক্ষণ কৰি ৰাখিছা সেইখিনি তোমাৰ অচেতন মনত আছে আৰু সেইখিনি ভালদৰে সযতনে ৰখাৰ ক্ষেত্ৰত অচেতন মনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে তাৰপিছত পুনৰাবৃত্তিৰ প্ৰয়োজন তুমি যিকোনো শিক্ষণ বা অভিজ্ঞতা সংৰক্ষণৰ বাবে পুনৰাবৃত্তি নিতান্তই প্ৰয়োজন হয়নে নহয় কাৰণ তুমি আজি ইংলিছৰে হওক এডুকেশ্যনৰ হওক এটা বিষয় সম্পৰ্কে জ্ঞান বা অভিজ্ঞতা লাভ কৰিছা লাভ কৰাৰ পিছত যদি তুমি সেই বিষয়টো পুনৰাবৃত্তি বা কেইদিনমান পিছে ৰিভাইজ নিদিয়া তেতিয়াহ'লে সেই বিষয়টো তুমি কি হৈ যাবা পাহৰি যাবা আৰু এনেকুৱা আমাৰ দৈনন্দিন জীৱনত বহুত হয়
ইংলিছৰ বা যিকোনো ছাবজেক্টৰ এটা কুৱেশ্যন আজি পঢ়িছোঁ আৰু 15 দিন একমাহ খবৰ নাই, আৰু সেইকাৰণে আমি নপঢ়োঁ কাৰণে সেইটো পুনৰাবৃত্তি নকৰোঁ কাৰণে সেই বিষয়টো আমি আকৌ পুনৰ মুখস্থ কৰিব লগা হয়, হয়নে নহয়? সেইটো তুমি নিজৰ ক্ষেত্ৰত মনত কৰি চাবা। সেইকাৰণে কৈছে কোনো অভিজ্ঞতা তুমি লাভ কৰাৰ পিছত, সংৰক্ষণ কৰাৰ পিছত, পুনৰ স্মৰণ কৰাৰ পিছত সেই বস্তুটো তুমি মাজে মাজে কি কৰিব লাগিব? প্ৰেক্টিছ কৰি থাকিব লাগিব, পুনৰাবৃত্তি কৰিবই লাগিব, নহ'লে সেই বিষয়টো কি হৈ যায়? পাহৰি যোৱা যায়। তাৰপিছত দিছে সুস্থ মানসিক স্বাস্থ্যৰ আৱশ্যকতা। আমি স্মৃতি কাৰ্যৰ বাবে আমাৰ সুস্থ মানসিক স্বাস্থ্যৰ প্ৰয়োজন, কাৰণ দৈহিক আৰু মানসিকভাৱে সুস্থ ব্যক্তিয়েহে কোনো এটা বিষয় মনত ৰাখিব পাৰে, কিন্তু অসুস্থ ব্যক্তিয়ে বা দুৰ্বল ব্যক্তিয়ে যুক্তিসংগতভাৱে কোনো বিষয় মনত বা স্মৰণ কৰি ৰাখিব নোৱাৰে। আৰু সেইকাৰণে চাবা, মানুহ বুঢ়া হোৱাৰ লগে লগে মানুহৰ মানসিক স্বাস্থ্য একে নাথাকে, হয়নে নহয়? কোনোবা এটা পাগল মানুহৰ মানসিক স্বাস্থ্য একে নহয়, ঠিক আছে, সুস্থ নহয়। গতিকে তেনেকুৱা মানুহবিলাকে কিন্তু এইমাত্ৰ কৰা এটা কামে কি কৰি দিব? মানা কৰি দিব, মই কৰা নাই। তাৰমানে সেই মানুহজনৰ মনত ৰখাৰ কেপাচিটিটো কি হৈ গৈছে? কমি গৈছে, কাৰণ তেওঁ মানসিকভাৱে কি নহয়? এতিয়া সুস্থ নহয়। গতিকে মানসিকভাৱে অসুস্থ আৰু দুৰ্বল ব্যক্তিয়ে যুক্তিসংগতভাৱে কোনো বিষয় বা অভিজ্ঞতা মনত সঞ্চিত কৰি ৰাখিব নোৱাৰে। আমি যদি অতীত অভিজ্ঞতাই হওক, বৰ্তমানৰ অভিজ্ঞতাই হওক, ভালদৰে যদি আমি তাক সযতনে ৰাখি বিচাৰোঁ, তেতিয়াহ'লে আমি কি কৰিব লাগিব? সুস্থ মানসিক স্বাস্থ্যৰ আৱশ্যকতা বা সুস্থ মানসিক স্বাস্থ্যৰ অধিকাৰী হ'বই লাগিব। গতিকে যিকোনো এটা বিষয় সম্পৰ্কে পঢ়াৰ কাৰণে ব্যক্তিজনৰ মানসিক স্বাস্থ্য বা মানসিকভাৱে সুস্থ হ'ব লাগিব। আৰু সেইকাৰণে তোমালোকে নিজেই চাবাচোন, যেতিয়া বেমাৰ হৈ থাকে, বেমাৰৰ পৰা জাষ্ট উঠিছাহে, তেতিয়া তোমাৰ পঢ়িব মন নাযায়, বা পঢ়িলেও তোমাৰ কি নাথাকে? মনত নাথাকে। তাৰ কাৰণটো হ'ল তুমি মানসিকভাৱে কি নহয়? সুস্থ নহয়। আৰু পঢ়াৰ কাৰণে আমি মানসিক আৰু দৈহিকভাৱে সুস্থ সবল থকাৰ অতিকৈ প্ৰয়োজন। কোনোবা দিন তোমাক আম্মাই গালি পাৰিছে, মনত দুখ লাগিছে, সেইদিনা তুমি কিতাপৰ ওচৰত বহি আছা, কিতাপৰ পেজ লুটিয়াই আছা, কিন্তু সেইদিনা তুমি কি পঢ়ি আছা তোমাৰ মনত একো সোমোৱা নাই, কাৰণ তাৰ কাৰণটো কি? তুমি মানসিকভাৱে কি নহয়? সুস্থ নহয়। গতিকে আমি যিকোনো বিষয়ৰে নহওক কিয়, শিক্ষাভিজ্ঞতা লাভ কৰিবলৈ যোৱাৰ আগতে সেই ব্যক্তিজন মানসিকভাৱে সুস্থ স্বাস্থ্যৰ অধিকাৰী হ'ব লাগিব। তেতিয়াহে আমি শুদ্ধ পুনৰ স্মৰণৰ বাবে শুদ্ধ মানসিক স্বাস্থ্যৰ আয়োজন কৰিব পাৰোঁ। ইয়াৰ পিছত আহিলে কি? স্মৃতি এক যান্ত্ৰিক প্ৰক্ৰিয়া সদৃশ। এতিয়া চোৱা, স্মৃতি এক যান্ত্ৰিক প্ৰক্ৰিয়া সদৃশ। ডিয়াৰ ষ্টুডেণ্টছ, এইখিনিতে এইটো কুৱেশ্যন সদায় আহে যে স্মৃতি হৈছে এক যান্ত্ৰিক প্ৰক্ৰিয়া সদৃশ আলোচনা কৰা। ভাবিলে এনেকুৱা লাগে, হাৰে স্মৃতি কিয় যান্ত্ৰিক হ'ব? কিন্তু হয়, মনোবিজ্ঞানীসকলে স্মৃতক এক যান্ত্ৰিক ক্ৰিয়া বুলি অভিহিত কৰিছে। কিয় কৰিছে? কাৰণ এই প্ৰক্ৰিয়াত কোনো ধৰণৰ নতুনত্ব বা সৃষ্টিশীলতাৰ ক্ষমতা নিহিত হৈ নাথাকে। কাৰণ তুমি অতীতকালত যি শিকিছা, সেই বিষয়টো তুমি আজি এনেকৈ গাই দিব পাৰিবা। সেইদিনা মই তোমালোকক কৈছিলোঁ যে টুইংকেল টুইংকেল লিটিল ষ্টাৰ, যিটো আমি ৰাইমছ কওঁ, সেইটো ক'বলৈ আমাৰ কিবা ব্ৰেইনৰ দৰকাৰ হৈছেনে? ব্ৰেইন খটাব লগা হৈছেনে? আমি কিবা ভাবিব লগা হৈছেনে? নাই, কাৰণ সেইটো যান্ত্ৰিক। মই শিকিছোঁ, আজিলৈকে মনত আছে, কোনোবাই কোৱাৰ লগে লগে আমিয়ে গাই দিলোঁ, হয়নে নহয়? তো সেইটো হৈছে কি? আমাৰ এটা যান্ত্ৰিক, য'ত কোনো ধৰণৰ কি নহয়? নতুনত্বৰ প্ৰয়োগ কৰিব নালাগে, সৃষ্টিশীল ক্ষমতাৰ প্ৰয়োগ কৰিব নালাগে। সেইটো তো কৈছে যে ই এক যান্ত্ৰিক প্ৰক্ৰিয়া মাথোন, য'ত শিক্ষণ বা অভিজ্ঞতাৰ আহৰণ, সংৰক্ষণ আৰু পুনৰ স্মৰণ নামৰ তিনিটা পৰ্যায় কি হৈ থাকে? জড়িত হৈ থাকে। গতিকে স্মৃতি হৈছে এক যান্ত্ৰিক প্ৰক্ৰিয়া সদৃশ আলোচনা কৰা। তুমি ধুনীয়াকৈ লিখিবা, হয়, স্মৃতি হৈছে এক যান্ত্ৰিক প্ৰক্ৰিয়া সদৃশ, কাৰণ স্মৃতি লাভৰ ক্ষেত্ৰত কোনো ধৰণৰ নতুনত্ব বা সৃষ্টিশীলতাৰ ক্ষমতা প্ৰয়োগ কৰা নহয়। মানে সেই অতীতকালতে কোনো এটা বিষয় বা অভিজ্ঞতা সম্পৰ্কে যেনেকৈ শিকিছিলে বা যেনেকৈ জ্ঞান অভিজ্ঞতা লাভ কৰিছিলে, তেনেকৈয়ে আজি স্মৰণ কৰিব লগা হয়। গতিকে আমি অতীতত লাভ কৰা জ্ঞান অভিজ্ঞতা যদি আমাৰ স্মৃতিত সংৰক্ষিত হৈ আছে, তেতিয়াহ'লে আমি তাৰ কাৰণে কোনো ধৰণৰ কষ্ট কৰিব লগা নহয়। বিনা কষ্টই ধুনীয়াকৈ সেইবিলাক কি কৰিব পাৰি? আমি ক'ব পাৰি। আজি তোমালোকক যদি টুইংকেল টুইংকেল, তাৰপিছত আৰু কি আছিলে, জনি জনি, এইবিলাক যদি আমি ক'ব দিওঁ, তোমালোকৰ কিবা কষ্ট হ'বনে? ক'বলৈ কিবা ব্ৰেইন খটাব লাগেনে? কিবা নতুনত্বৰ সৃষ্টি কৰিব লাগিবনে? নেভাৰ, একো নালাগে। তো সেইকাৰণে ইয়াক এটা যান্ত্ৰিক প্ৰক্ৰিয়া সদৃশ বুলি কৈছে, য'ত কোনো ধৰণৰ নতুনত্ব আৰু সৃষ্টিশীলতাৰ ক্ষমতা নিহিত হৈ নাথাকে। তো ডিয়াৰ ষ্টুডেণ্টছ,
এইখিনিতে আমি স্মৃতিৰ বৈশিষ্ট্য সম্পৰ্কে পঢ়িলোঁ। তো স্মৃতিৰ বৈশিষ্ট্যৰ যিটো লাষ্ট বৈশিষ্ট্য, স্মৃতি হৈছে এক যান্ত্ৰিক প্ৰক্ৰিয়া সদৃশ, এইটো খুবেই আহে। তোমালোকে এইটো পঢ়িবা। আৰু স্মৃতিৰ বৈশিষ্ট্য আলোচনা কৰা কেতিয়াবা এনেকৈ আহে 3 মাৰ্কৰ বা 3 মাৰ্কৰ নাই, 4 মাৰ্কৰ নাই বা 6 মাৰ্কছৰ। গতিকে এই ক্ষেত্ৰত তোমালোকে সেইটো বস্তু অলপমান চাবা, ঠিক আছে। গতিকে যদি 1 মাৰ্কৰ বা 2 মাৰ্কৰ আহে তেতিয়াহ'লে তুমি বহলাই লিখিব নালাগে, কিন্তু যে মাত্ৰ 4 মাৰ্কৰ আহিব তেতিয়াই তুমি এই পইণ্টবিলাক কি কৰিব লাগিব, বিশ্লেষণ কৰিব লাগিব। গতিকে মই তোমালোকক আগতীয়াকৈ ছাজেষ্ট কৰোঁ যে প্ৰতিটো পইণ্টৰ আণ্ডাৰত যিখিনি কথা আছে সেইখিনি তোমালোকে কি কৰিব ৰাখিবা, মনত ৰাখিবলৈ চেষ্টা কৰিবা। তো থেংক ইউ ছ' মাছ, এগেইন থেংক ইউ।